মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ তোমালোক ভালে আছা। আজি আমি অষ্টম শ্ৰেণীৰ এটা নতুন অধ্যায় আৰম্ভ কৰিম আৰু সেই অধ্যায়টো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কিছুমান কথা ক'ব ওলাইছোঁ যে তোমালোক সকলোৱে জানা যে আমাৰ যিবিলাক গাড়ী চলি থাকে বা মটৰ গাড়ী হওক বা কিছুমান যন্ত্ৰ পাতি হওক সেইবিলাকৰ কাৰণে ইন্ধনৰ প্ৰয়োজন হয়। তোমালোকে নিশ্চয় জানা এই কথাটো। আৰু তোমালোকে জানা যে গাড়ী মটৰ বাইক এইবিলাক কিছুমান কি হয় পেট্ৰলিয়াম ডিজেল এইবিলাকৰে চলি থাকে। আৰু তাৰোপৰিও কি হয় তোমালোকে ক'লা কয়লা নিশ্চয় দেখিছা, কয়লাৰ দ্বাৰা কি কৰা হয় জুই জ্বলোৱা হয় আৰু বিভিন্ন উদ্যোগতো কয়লাক তাপ পাবৰ বাবে ব্যৱহাৰ কৰা হয়। গতিকে আজি আমি এই পাঠটোত অধ্যয়ন কৰিম কয়লা আৰু পেট্ৰলিয়ামৰ বিষয়ে। তোমালোকে ইয়াতে নিশ্চয় দেখিছা, ইয়াত দিয়া আছে যে আমাৰ মৌলিক আৱশ্যক অনুসৰি আমি বিভিন্ন ধৰণৰ বস্তু ব্যৱহাৰ কৰোঁ। তাৰে কিছুমান কি হয় প্ৰকৃতিৰ পৰা আমি পাওঁ আৰু কিছুমান কি হয় যিবিলাক আমি নিজেই সেই বস্তুখিনি তৈয়াৰ কৰি লওঁ। এতিয়া তেনেকৈ এখন ইয়াতে তালিকা বনাব দিছে য'ত দুটা ভাগ কৰি লিখিব দিছে। এটা হ'ল যিবোৰ ব্যৱহাৰ্য সামগ্ৰী আমি প্ৰাকৃতিকভাৱে পাওঁ আৰু কোনবোৰ আমি নিজে সৃষ্টি কৰি বা মানৱ সৃষ্ট হিচাপে কোনবোৰ বস্তু আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ। এতিয়া যিহেতু তোমালোকে ক্লাছৰুমত নাই, গতিকে মই নিজে কেইটামান উদাহৰণ তোমালোকক এই ক্ষেত্ৰত কৈ দিছোঁ যে প্ৰাকৃতিকভাৱে আমি কি পাওঁ, বায়ু, পানী, মাটি, খনিজ লৱণ এইবিলাক হ'ল প্ৰাকৃতিকভাৱে পোৱা আমাৰ ব্যৱহাৰ্য সামগ্ৰী বা ব্যৱহাৰ্য বস্তু। কিন্তু আমি সেইখিনি কি কৰিব নোৱাৰোঁ, নিজে বনাব নোৱাৰোঁ। কিন্তু মানৱ সৃষ্ট কোনবিলাক, যিবিলাক কি হয় যে মানুহে নিজেই সৃষ্টি কৰে। যেনে ধৰা তোমাৰ প্লাষ্টিকৰ সামগ্ৰী বা বিভিন্ন যন্ত্ৰ পাতি হয়নে, বা বিভিন্ন আৱিষ্কাৰ কৰা বস্তু এইবিলাক হ'ল কি মানৱ সৃষ্ট বস্তু। এতিয়া তোমালোকে দৈনন্দিন জীৱনত ৰাতিপুৱাৰ পৰা উঠাৰ পৰা ৰাতি সন্ধিয়ালৈকে যিখিনি দৈনন্দিনভাৱে ব্যৱহাৰ কৰা সেইখিনি ভালকৈ চালে গম পাবা। তুমি উঠিয়ে কি লোৱা, ব্ৰাছডাল লোৱা। সেই ব্ৰাছডাল লোৱা আৰু পেষ্ট লোৱা হয়নে। সেই পেষ্টটো আৰু ব্ৰাছডাল হ'ল কি যে মানৱ সৃষ্ট। কিন্তু তুমি উঠিয়ে বা তুমি গোটেই শুই থাকোঁতে তুমি কি কৰিছা, বায়ুমণ্ডলৰ পৰা বায়ু সেৱন কৰিছা। সেয়া বায়ু হ'ল কি প্ৰাকৃতিকভাৱে পাইছা। আৰু শুই উঠিয়ে যি মাটিত ভৰি দিছা সেই মাটিও কি হৈছে প্ৰাকৃতিকভাৱেই গঠিত। গতিকে তোমালোকে নিশ্চয় প্ৰাকৃতিক আৰু মানৱ সৃষ্টৰ মাজৰ ডিফাৰেঞ্চটো নিশ্চয় বুজি পাইছা। এতিয়া চোৱা, এই সম্পদবিলাক যিবিলাক প্ৰাকৃতিক সম্পদবোৰ দুই ভাগত ভগাইছে। এই ক্ষেত্ৰত চোৱা তোমালোকে 1 নম্বৰটো দিছে অনেশীয় প্ৰাকৃতিক সম্পদ আৰু 2 নম্বৰটো দিছে নেশীয় প্ৰাকৃতিক সম্পদ। এতিয়া এই ক্ষেত্ৰত কি হয় যে প্ৰকৃতিত যিবিলাক পোৱা সম্পদবিলাকৰ এই যিখিনি অনেশীয় সিহঁতৰ পৰিমাণ সীমাহীন। সিহঁতৰ আমি সীমা কি কৰিব নোৱাৰোঁ, পৰিমাপ কৰিব নোৱাৰোঁ বা হিচাপ কৰিব নোৱাৰোঁ। আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হোৱাৰ সম্ভাৱনা বা এইবোৰ সম্পদ শেষ হোৱাৰ প্ৰক্ৰিয়াটো বা সম্ভাৱনাটো বহুতেই কম। যেনে সূৰ্যৰ ৰশ্মি, তুমি শুই উঠিয়ে কি দেখিছা, সূৰ্যৰ ৰশ্মি, তাৰপিছত বায়ু সেৱন কৰিছা, সেয়া হ'ল অনেশীয় প্ৰাকৃতিক সম্পদ, যাক মানুহে ব্যৱহাৰ কৰি পটকতে শেষ কৰিব বা শীঘ্ৰে শেষ কৰিব নোৱাৰে। কিন্তু 2 নম্বৰ দিছে নেশীয় প্ৰাকৃতিক সম্পদ। এতিয়া এইবোৰো প্ৰাকৃতিক সম্পদেই, কিন্তু এইবোৰৰ পৰিমাণটো সীমিত আৰু মানুহৰ ক্ৰিয়াকলাপৰ দ্বাৰা এইবোৰ শেষ হৈ যাব পাৰে। আৰু এনে সম্পদবিলাক কি কৈছে, অৰণ্য, বনৰীয়া জীৱ, মাণিক, কয়লা, পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ ইত্যাদি। ধৰা আমি ইয়াতে ক্ৰিয়াকলাপ কৰিছোঁ আৰু ক্ৰিয়াকলাপটো এনেধৰণৰ যে কি কৰিছে যে পাত্ৰ কেইটামান ল'ব দিছে আৰু তাত গোমধান, আখৈ, বাদাম, শুকান বজা বুট, টফিৰে পূৰ্ণ কৰা। তোমালোকে চাগে নিশ্চয় নামকেইটা শুনি খুব ভাল লাগিছে নহয়নে, মুখত পানীও আহিছে। কিন্তু তাৰ আগতে চোৱা যে এই ক্ৰিয়াকলাপটোৱেনো কি কৈছে। এতিয়া চোৱা, এই ক্ষেত্ৰত কি হয় যে প্ৰত্যেকটো দলতে 3টাকৈ উপদলত ভাগ কৰিব দিছে আৰু প্ৰতিটোতে 1, 2 আৰু 4জনকৈ শিক্ষাৰ্থী ল'ব দিছে।
আৰু প্ৰতিটো মানে 7জনকৈ প্ৰথমতে কৈছে যে প্ৰতিটো দলৰ 7জনকৈ শিক্ষাৰ্থী ৰাখা, আকৌ সেই দলটোক কেইটা ভাগত ভাগ কৰিব দিছে, প্ৰতিটোতে এজনকৈ, দুজনকৈ আৰু 4জনকৈ, হয়নে? 7জন কমপ্লিট হ'লনে? গতিকে এনেকৈ ভাগ কৰি দিব কৈছে। এতিয়া প্ৰতিটো উপদলৰ প্ৰথম, দ্বিতীয় আৰু তৃতীয় প্ৰজন্ম হিচাপে আমাক চিনাক্ত কৰিব কৈছে আৰু এই উপদলসমূহত উপভোক্তাসকলক প্ৰতিনিধিত্ব কৰিছে। যিহেতু আমি ইয়াতে জানিব লাগিব যে কি উপভোক্তা আৰু উৎপাদক সেইবিলাকৰ বিষয়ে জানিব লাগিব। তোমালোকে আগতে পাই আহিছা, যোনে বস্তু এটা ভোগ কৰে সিয়ে হৈছে কি উপভোক্তা। ধৰা ছাগলীয়ে ঘাঁহ খায়, হয়নে? এতিয়া এই ঘাঁহখিনি হ'ল উৎপাদক আৰু ছাগলীটো যিয়ে ঘাঁহ খাইছে সি হ'ল উপভোক্তা। এতিয়া মেজৰ ওপৰত একদম ধুনীয়াকৈ গোমধান, টফি এইবিলাকৰ পাত্ৰ সম্পূৰ্ণ ৰাখিব দিছে আৰু প্ৰতিটো দলৰ প্ৰথম প্ৰজন্মৰ উপভোক্তাক আমি ধৰি ল'লোঁ, নিজৰ দলৰ পৰা পাত্ৰৰ পৰা খাদ্য আমি খাবলৈ দিছোঁ। প্ৰথম দলটোৰ প্ৰথম জন্মৰ মানে প্ৰথম দলত কি আছিলে, যিটো এটা দলৰ এটা ভাগৰ যিটো সেই এজনক খাবলৈ ক'লোঁ। তাৰপিছত আমি কৰিলোঁ দ্বিতীয় প্ৰজন্মৰ উপভোক্তাবিলাকত, তাত কেইজনকৈ আছিলে, 2জনকৈ, গতিকে সেই দলক খাব দিলোঁ। আৰু তাৰপিছত কি হ'ল, এতিয়া প্ৰত্যেক পাত্ৰত যিমানখিনি খাদ্য বস্তু ৰৈ আছে, ধৰা হ'ল আমি তৃতীয় প্ৰজন্ম বা তৃতীয় যিটো দল আছিলে, এটা দলত 4জনকৈ থকাকৈ সেই তৃতীয় উপভোক্তাবিলাকক খাবলৈ দিলোঁ। কিন্তু তুমি নিশ্চয় দেখিবা বা তোমালোকে নিশ্চয় বুজি পাইছা যে শেষলৈ ক্ৰমান্বয়ে কি হয়, খাদ্য বস্তুখিনি কমি আহিলে আৰু পৰ্যাপ্ত পৰিমাণে সিহঁতে খাবলৈ নাপালে। কিন্তু প্ৰথম কেইজনে কিন্তু ধুনীয়াকৈ উপভোগ কৰিব পাৰিলে। এতিয়া আমি যদি ধৰি লওঁ যে পাত্ৰত থকা খাদ্যবস্তুখিনি কয়লা আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ নিচিনা নিশীয় বস্তু বুলি, তেতিয়াহ'লে কি হ'ব যে সেই আমি ক্ৰিয়াকলাপটোত যেনেকৈ গম পালোঁ যে ক্ৰমান্বয়ে পিছলে সেই বস্তুবোৰ কমি আহিলে, ঠিক তেনেকৈ এই প্ৰাকৃতিক যিবিলাক নেশীয় প্ৰাকৃতিক সম্পদবোৰ সেইবোৰো ক্ৰমান্বয়ে কি হ'ব, ব্যৱহাৰ যদি আমি উপযুক্তভাৱে নকৰোঁ তেতিয়াহ'লে সেইবোৰ কমি যাব। আৰু আমি ইয়াতে আৰু এটা কথা জানিব লাগিব যে কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছৰ নিচিনা কিছুমান নিশীয় প্ৰাকৃতিক সম্পদ, এই সম্পদসমূহ আচলতে মৃত জীৱৰ অৱশেষৰ পৰা বা জীৱাশ্মৰ পৰা উৎপত্তি হয়। সেইকাৰণে ইহঁতক কি বুলি কোৱা হয়, জীৱাশ্ম ইন্ধন বুলি কোৱা হয়। ইহঁতক কি বুলি কোৱা হয়, যে যিহেতু ইহঁতে কয়লা, পেট্ৰলিয়াম এইবিলাক মৃত জীৱৰ অৱশেষৰ পৰা উৎপন্ন হৈছে, সেইকাৰণে ইয়াক কি কোৱা হয়, জীৱাশ্ম ইন্ধন বা ফচিল ফুয়েল বুলি কোৱা হয়। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আহা জানো আমি প্ৰথমতে কয়লাৰ বিষয়ে। এতিয়া চোৱা, তোমালোকে দেখি আছা যে কয়লা কেনেকুৱা বাৰু, ক'লা নহয়নে? গতিকে এই কয়লা সাধাৰণতে কি কৰা হয়, যে ই যিহেতু কঠিন আৰু ক'লা বৰণীয়া, ইয়াক আহাৰ ৰান্ধিবলৈ ব্যৱহাৰ কৰা হয়। আগতে ৰেলগাড়ী ইন্ধন চলোৱাটো ব্যৱহাৰ কৰিছিলে, ভাপ উৎপন্ন কৰিবলৈ ব্যৱহাৰ কৰিছিলে আৰু যিবিলাক তাপ বিদ্যুৎ প্ৰকল্প, তাত বিদ্যুৎ উৎপাদন কৰিবলৈ আনকি কয়লা ব্যৱহাৰ কৰা হয়। তোমালোকে চাগে নিশ্চয় ঘৰত দেখিছা। এতিয়া এই কয়লাৰ কাহিনী জানো, কাহিনী নিশ্চয় তোমালোকে ভাল পোৱা, গতিকে আহাচোন আজি আমি জানো কয়লাৰ কাহিনী। প্ৰথমে আমি জানো আহা যে কয়লানো কেনেকৈ সৃষ্টি হ'ল। এতিয়া কয়লাৰ সৃষ্টিৰ কাহিনী জানিবলৈ আমি 300 বছৰ আগৰ পৃথিৱীলৈ ঘূৰি যাব লাগিব। আৰু সেই সময়ত কি আছিলে, যে পৃথিৱীৰ নিম্নভূমি মানে তলৰ অংশত বা নিম্ন অংশত কি আছিলে, জলাহ আৰু অটব্য অৰণ্য আছিলে। আৰু ধৰা বানপানীয়ে হওক বা প্ৰাকৃতিক দুৰ্যোগ, ধৰা ভূমিকম্প, এইবিলাকৰ ফলত কি হৈছিলে, এই অৰণ্যসমূহ মাটিত পোত খাই গৈছিল। আৰু তাৰ ওপৰত যেতিয়া অধিক পৰিমাণে মাটি জমা হৈ হেঁচা পৰিবলৈ ধৰিছিলে, তেতিয়া সিমানেই সি কি হৈছিলে, সংকুচিত হৈ আছিল। আৰু সংকুচিত যিমানেই হৈছিলে, সিহঁতে কি হৈছিলে, ক্ৰমান্বয়ে গভীৰলৈ গৈছিল। আৰু গভীৰলৈ যোৱাৰ কাৰণে কি হৈছিলে, সিহঁতৰ যিখিনি উষ্ণতা সেইটোও বাঢ়ি গৈছিল, যাৰ ফলত কি হ'ল, উচ্চ চাপ, এফালটো মাটিৰ হেঁচা, তাৰপিছত তলত যিটো উষ্ণতাটো সিহঁতৰ বেছি হৈছে, উচ্চ উষ্ণতাৰ বাবে এই মৃত উদ্ভিদবোৰেই কি হৈছিলে, ক্ৰমান্বয়ে ধীৰে ধীৰে কয়লালৈ ৰূপান্তৰিত হয়। আৰু তোমালোকে ইয়াতে আৰু এটা কথা জানি ল'ব লাগিব যে কয়লাৰ প্ৰধান উৎপাদনেই হৈছে কাৰ্বন।
সেয়েহে মৃত উদ্ভিদৰ পৰা যিটো মন্থৰ গতিৰে যিটো কয়লা সৃষ্টি হয় সেই প্ৰক্ৰিয়াটোকে কোৱা হয় অংগাৰীকৰণ। ইয়াতে ধুনীয়াকৈ দিয়া আছে যিহেতু কয়লাৰ উপাদানটো কাৰ্বন সেয়েহে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে কোৱা হয় অংগাৰীকৰণ। গতিকে যিহেতু কয়লাৰ প্ৰধান উৎপাদনটো কাৰ্বন সেয়েহে মৃত উদ্ভিদৰ পৰা মন্থৰ গতিৰে কয়লালৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোকে কোৱা হয় অংগাৰীকৰণ বা কাৰ্বনিছেশ্যন। গতিকে সেইকাৰণে তোমালোকে এইটো জানিব লাগিব আৰু তোমালোকে এইটোও জানিব লাগিব যে যিহেতু ই মৃত জীৱৰ পৰা এই ইন্ধনটো উৎপন্ন হৈছে গতিকে ইয়াক আন এটা নাম কি বুলি কোৱা হয় জীৱাশ্ম ইন্ধন বুলিও কোৱা হয়। এতিয়া আহাচোন আমি এটা কয়লাৰ খনি চাওঁ। তোমালোকে নিশ্চয় ইয়াতে কয়লাৰ খনিৰ এখন ছবি দেখা পাইছা যে ইয়াতে কেনেকৈ কয়লাৰ উৎপন্ন হৈছে আৰু কেনেকৈ তাক আকৌ ব্যৱহাৰৰ কাৰণে অনা হৈছে তাৰ ধুনীয়াকৈ কয়লাৰ খনি এটা ইয়াত দিয়া আছে। এতিয়া চোৱা যেতিয়া কয়লা জ্বলোৱা হয় তেতিয়া সাধাৰণতে কি হয় কাৰ্বন ডাই অক্সাইড উৎপন্ন হয় আৰু তোমালোকে জানা কাৰ্বন ডাই অক্সাইড আমাৰ দেহৰ কাৰণে অতি ক্ষতিকাৰক। গতিকে আৰু তাৰোপৰিও কি কৰা হয় কয়লাৰ পৰাই বিভিন্ন প্ৰক্ৰিয়াৰে বা বিশেষ প্ৰক্ৰিয়াৰে কোক আলকতৰা আৰু কয়লা গেছৰ নিচিনা প্ৰয়োজনীয় বস্তু ওলোৱা হয়। গতিকে তোমালোকে এতিয়া কয়লাৰ ব্যৱহাৰৰ বিষয়ে জানিবা। এতিয়া প্ৰথমে জানো আহা কোক মানেনো কি। এতিয়া কোক হৈছে কি যে ই কঠিন সছিদ্ৰ মানে ফুটা আছে আৰু ক'লা বৰণীয়া পদাৰ্থ আৰু ই কি হয় কাৰ্বনৰ একদম বিশুদ্ধ ৰূপ আৰু কোক ব্যৱহাৰ কৰা হয় সাধাৰণতে তীখাৰ উৎপাদন আৰু ধাতু নিষ্কাশনত ব্যৱহাৰ কৰা হয়। এই কুৱেশ্যনটো প্ৰায় আহে তোমালোকৰ যে কোক কি কোকৰ ব্যৱহাৰ কি। গতিকে কোক হৈছে এবিধ কঠিন সছিদ্ৰ ক'লা বৰণীয়া পদাৰ্থ আৰু ইহঁতক তীখা উৎপাদন আৰু লগতে ধাতু নিষ্কাশনত ব্যৱহাৰ কৰা হয়। এতিয়া আমি জানো অহা আলকতৰাৰ বিষয়ে। তোমালোকে নিশ্চয় দেখি আছা এতিয়া 4 লাইন 2 লাইন এইবিলাক বনাই আছে আৰু বহুতো কৰ্মী লগ লাগি কি কৰে ৰাস্তা বনাওঁতে এটা ক'লা তোমালোকে দেখিছা কিন্তু গোন্ধটো বহুতেই বেয়া। গতিকে ক'লা বস্তু এটা ৰাস্তাটো বনাওঁতে ব্যৱহাৰ কৰে আৰু সেই বেয়া গোন্ধযুক্ত ক'লা বৰণীয়া আৰু ডাঠ কিন্তু তৰল তোমালোকে দেখিছা আলকতৰা গলাই থাকে তোমালোকে নিশ্চয় দেখিছা। গতিকে সেই তৰল পদাৰ্থবিধেই হৈছে আলকতৰা আৰু এই আলকতৰা প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ। আচৰিত হৈছানে? আচ্ছা আজিৰ পৰা গম পালা যে কি আলকতৰা প্ৰায় 200 বিধ পদাৰ্থৰ এটা মিশ্ৰণ আৰু আলকতৰাৰ পৰা উৎপাদিত বিভিন্ন সামগ্ৰী আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰোঁ লগতে উদ্যোগত ব্যৱহাৰ কৰে বিভিন্ন সামগ্ৰী উৎপাদনত আৰু তেনেকুৱা কিছুমান সামগ্ৰী হৈছে সাংশ্লেষিক ৰঞ্জক দ্ৰব্য যিটো মানে ৰঙীন যিবিলাক ৰঞ্জক দ্ৰব্য মানে ৰং কৰিবলৈ যিখিনি ব্যৱহাৰ কৰা হয় সাংশ্লেষিক সেই ৰঞ্জক দ্ৰব্য ভেষজ লগতে ঔষধ চোৱাচোন আলকতৰাৰ পৰা আমি ঔষধো পাওঁ লগতে বিস্ফোৰক যিবিলাক ফটকা এইবিলাক ফুটোৱা সেইবিলাকৰ আৰু সুগন্ধি আতৰো বনোৱা হয় প্লাষ্টিক ৰং তাৰপিছত আলোক চিত্ৰণ মানে পোহৰ ধুনীয়াকৈ লাইটিং কৰিবলৈ বা পোহৰেৰে ধুনীয়াকৈ সজাবলৈ তোমালোকে যিবিলাক সামগ্ৰী ব্যৱহাৰ কৰা সেয়া আৰু ছাল সজা মানে ওপৰৰ ছাল বা ৰুফটো সজা এই ৰুফ মানে ওপৰ ছাল হয়নে ঘৰৰ ছাল বুলি ক'লেতো বুজি পোৱা সেই ছাল সজাৰ কামতো আনকি কি কৰা হয় কেঁচা সামগ্ৰী হিচাপে আলকতৰা ব্যৱহাৰ কৰা হয়। আৰু আটাইতকৈ ধুনীয়া আৰু আমোদজনক কথা হৈছে যে চকৰি আৰু অন্যান্য কীট পতংগসমূহ আঁতৰাই ৰাখিবলৈও ব্যৱহাৰ তোমালোকে যিটো নেফথেলিনৰ বল ব্যৱহাৰ কৰে চাবাচোন মাহঁতক সুধিবা বগা বলটো তোমালোকে দেখিছা চাগে খুব ধুনীয়া লাগে গোন্ধটো আৰু সেই নেফথেলিনৰ বলটো আলকতৰাৰ পৰাই তৈয়াৰী। আৰু তোমালোকে দেখিছা আজিকালি কিন্তু এটা কথা দেই আজিকালি যিবিলাক ৰাস্তা তৈয়াৰ কৰে সেইটো আলকতৰাৰ সলনি বৰ্তমান এটা বিটুমেন নামৰ এটা পেট্ৰলজাত সামগ্ৰীও ব্যৱহাৰ কৰিছে। তোমালোকে এতিয়া গম পাইছা যে বিটুমেনটো আনকি ৰাস্তাবিলাকত যেতিয়া এতিয়া 4 লাইন বনাই আছে গতিকে ইয়াতে কি ব্যৱহাৰ কৰিছে পকী কৰোঁতে ওপৰৰ তৰপত বিটুমেনো ব্যৱহাৰ কৰিছে। আৰু কয়লাৰ আন এটা ব্যৱহাৰ হৈছে কয়লা গেছ হিচাপে আৰু কয়লা সংসাধনৰ দ্বাৰা কোক প্ৰস্তুত কৰোঁতে কি হয় কোকৰ কথা মই ইতিমধ্যে ক'লোৱেই তেতিয়া কোক প্ৰস্তুত কৰোঁতে কয়লা গেছ উৎপন্ন কৰা হয়
আৰু এই গেছ যেতিয়া উৎপন্ন হয় ইহঁতক কি কৰা হয় যে এই কাৰখানাসমূহ য'ত কয়লা সংসাধন কৰা হয় তাৰ ওচৰত থকা বহুত উদ্যোগে কি কৰে ইন্ধন হিচাপে ব্যৱহাৰ কৰে গতিকে তোমালোকে এতিয়া কয়লাৰ ব্যৱহাৰৰ বিষয়ে জানিলা আৰু ইয়াতে এটা কথা দিয়া আছে সেই কথাটো আমি পঢ়ি চাওঁ আহা যে 1810 চনত লণ্ডনত আৰু 1820 চনত নিউয়ৰ্কত ৰাস্তাত পোহৰাবলৈ প্ৰথমবাৰৰ বাবে কি কৰা হৈছিল কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল এতিয়া আমি কি গম পালোঁ আনকি ৰাস্তা পোহৰাবলৈ বা ৰাস্তাক লাইট দিবলৈ বা পোহৰ কৰিবলৈ আনকি 1810 আৰু 1820 চনত লণ্ডন আৰু নিউয়ৰ্কত কয়লা গেছ ব্যৱহাৰ কৰা হৈছিল এতিয়া তোমালোকে গৃহকৰ্মকেইটা লিখি লোৱা